নমস্কাৰ ট্ৰেভেলছ এণ্ড স্পৰ্টছ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ এটা বিশেষ ভিডিঅ' দেখি নিশ্চয় গম পাইছে কিহৰ কথা কৈছোঁ। এয়া হৈছে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় নলবাৰী। আৰু আজি এয়াই হ'ব মোৰ চেনেল যোগে অন্তিমটো ভিডিঅ' এইখন হস্পিটেলৰ, কাৰণ ইয়াৰ পিছত আৰু এইখন হস্পিটেল আপোনালোকে দেখিবলৈ নাপাব। এয়া চাওক, কেণ্টিন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে, কেণ্টিনৰ ছাটাৰ সম্পূৰ্ণ বন্ধ। আৰু ইয়াৰ সম্পূৰ্ণৰূপে চৌহদটোত গাড়ী মটৰ বাইক আদি সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। দুই এখন বাইক ইয়াত ৰৈছে। মাত্ৰ 3জন শিশু ICUত বৰ্তমান বেডত আছে ভৰ্তি হৈ। আৰু ইয়াৰ পিছতে এই 3জন ৰিলিজ হোৱাৰ পিছতে সম্পূৰ্ণৰূপে হস্পিটেলখন বন্ধ কৰি দিয়া হ'ব বুলি জানিব পৰা গৈছে। এয়া হস্পিটেলৰ ভিতৰভাগৰ কিছু আংশিকভাৱে দেখুৱাবলৈ লৈছোঁ। নিমাওয়া পৰিৱেশ, নিৰ্জন হৈ পৰিছে। এটা মানুহ দেখিবলৈ পোৱা যোৱা নাই এতিয়ালৈকে। সকলোবিলাক তলা বন্ধ হৈ আছে। ষ্টাফ, নাৰ্ছ, ডক্তৰ গোটেইবিলাক ট্ৰান্সফাৰ কৰা হৈছে মেডিকেল কলেজ বুলি যিখন নিৰ্মাণ হৈছে দক্ষিণ গাঁও, তালৈকে সকলোকে লৈ গৈছে ইতিমধ্যে। এয়া পেডিয়াট্ৰিক HDUৰ সন্মুখত মই আছোঁ। সম্পূৰ্ণ তলা বন্ধ হৈ আছে। আৰু ইয়াৰ নাৰ্ছিং ৰুমটোৰ বাহিৰ ফালে দেখুৱাইছোঁ, তাত কোনো নাই, সকলোবিলাক বন্ধ। এয়া হস্পিটেলৰ ভিতৰভাগ সম্পূৰ্ণৰূপে নিৰ্জনতাৰে ভৰি পৰিছে, য'ত দিনে নিশাই মানুহৰ গিজগিজনি দেখিবলৈ পোৱা গৈছিল। আৰু এতিয়া কেৱল শূন্যতা, চাৰিওফালে কেৱল নিৰ্জনতা, অৰণ্যৰ দৰে হৈ পৰিছে হস্পিটেলৰ ভিতৰৰ মজিয়া।